ঐ মোৰ ফালে চা ভিডিঅ' কৰ এয়া কোনো চিনেমাৰ শ্বুটিং বুলি ভাবি ভুল নকৰিব এয়া ব্যস্ত ৰাজপথত কেইজনমান উদণ্ড চালকৰ উদ্ভণ্ডালি খায় বাইকৰ ওপৰত থিয় হৈ বীৰৰ দৰে আগুৱাইছে যুৱক আগে আগে ভিডিঅ' কৰি গৈছে কেইজনমানে খন্তেকীয়া আনন্দৰ বাবে চেঙেলীয়া ডেকাৰ বাইক ষ্টাণ্ট চিন্তা বাঢ়িছে ৰাস্তাৰে গৈ থকা আন লোকৰ ব্যস্ততাপূৰ্ণ নগাঁৱৰ নলতলী ৰাজ্যিক ঘাইপথৰ দৃশ্য এয়া যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন হয় মই নগাঁৱৰ পৰা আহোঁতে দেখা পাইছোঁ আপোনাৰ এজন ল'ৰাই বাইকৰ ওপৰত খাৰা হৈ কিন্তু যোনটো ড্ৰাইভ কৰি আছে কিন্তু ইমান ব্যস্ততাময় ৰাস্তাৰ মাজতো আপোনাৰ লাওখাৰ পৰা যোনটো নলতলী যোৱা ৰাজ্যিক ঘাইপথেৰে যেনেকৈ আপোনাৰ এই বাইকত আপোনাৰ খাৰা হৈ চব আপোনাৰ হাত চাত এৰি দি পেলাই ইমান চাৰি চকাৰ ইমান ভিৰ থকাৰ সত্ত্বেও তেওঁ যেনেকৈ ড্ৰাইভিং কৰিছে ইয়া অতি দুৰ্ভাগ্যজনক অতি পৰিতাপৰ বিষয় যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত কিয় ব্যৱস্থা নোলোৱা নাই এতিয়ালৈকে কিন্তু ৰূপহী প্ৰশাসনক মই এইটোৱে অনুৰোধ জনাইছোঁ যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে অন্যথা ইয়া অতি ভয়ংকৰ পৰিণতি বুলি আমি অনুভৱ কৰিব পাৰোঁ এনে অটপালি ৰোধ কৰিবলৈ ৰূপহীহাট আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব নিশ্চয়কৈ লক্ষণীয় ব্যস্ত ৰাজপথত সকলো ধৰণৰ মানুহৰ আজা সদা ব্যস্ত ৰাজপথত এনে কাৰ্য উচিত নে নিউজ ডেস্ক দ্য কাষ্টডিয়ান প্লাছ